প্ৰথমত সকলোকে নমস্কাৰ দিছোঁ মিডিয়া বন্ধুসকলক। আপোনালোকে আহিলে মাৰ্কেটা বজাৰত কৃতজ্ঞতা হৈছে আপোনালোকৰ ফালৰ পৰা। যোৱা নিশা 1 মান বজাত গম পালোঁ যে ফোন আহিলে যে বজাৰত জুই লাগিলে ক'ত লাগিলে বুলি কৈছে, তাচিয়ালি বিল্ডিঙৰ এই ওচৰত লাগিলে বুলি ক'লে। শুনিলোঁ, তাৰপিছত খৰধৰকৈ ওলাই আহিলোঁ ঘৰৰ পৰা। আহি চাইছোঁ যে আমাৰে এই কমপ্লেক্সটোত দোকানকেইটাত জুই লাগি আছে আৰু এই ফুটপাথ গোটেই জ্বলি কিনে চাৰখাৰ হৈ থকাটো মই দেখিছোঁ নিজ চকুৰে। আৰু ৰাইজ পূৰা জংগত হৈ আছিলে আৰু সেই সময়তে ট্ৰেইনো ৰখি আছিলে। আৰু শুনি পালোঁ যে ট্ৰেইন ৰখাই কিনে ট্ৰেইনৰ ড্ৰাইভাৰে কাৰোবাক উঠাইছে বোলে, হৰ্ণ বহুত মাৰিছে ৰাতি নিশাতে। তাৰপিছত মই লগে লগে আমাৰ ফায়াৰ ব্ৰিগেড ছাৰ্ভিচৰ গগৈ ছাৰক মই ফোন কৰিলোঁ। তেখেতে ক'লে যে আহি আছোঁ, ক'ৰ পৰা আহিব লাগে। মই ক'লোঁ এইফালে শ্বহীদ বেদীৰ ফালৰ পৰা সোমাব, ষ্টেচনৰ ফালৰ ৰাস্তা ৰেলৱে গেটৰ পৰা সোমাই কিনে এটা সৰু গাড়ীটো লৈ এইফালে আহক আৰু 2টামান গাড়ী এইফালে আমাৰ চিচু হোটেলৰ ওচৰত তাত ৰখাই কিনে তাৰ পৰা কিবা এটা কৰক, আপোনালোকে বচাওক বুলি কৈছোঁ বজাৰখন। সিমানে ক'লোঁ। তাৰপিছত অগ্নিকাণ্ড কিহৰ পৰা সংঘটিত হ'ল বুলি সন্দেহ কৰা? অগ্নিকাণ্ডটো এতিয়া আমি ইয়াত অলপ ইনকুৱাৰী কৰিলোঁ সকলো ৰাইজে। তো শুনামতে এই ফ্ৰণ্টত মই য'ত থিয় আছোঁ, মোৰ ফ্ৰণ্টত ইয়াত CCTV কেমেৰা লাগি আছে। ইয়াত এটা ফুটেজ ওলাইছে বোলে কোনোবাই জুই লগাই থকা দৃশ্য পৰিলক্ষিত হৈছে, দেখা গৈছে। আৰু মুখ চুখ মানে কিবা মাস্ক লগাইছিলে আৰু তাত দেখা গৈছে যে জুই লগাই আছে, এনেকুৱা ভাইবিলাক কৈ আছে। ময়ো দেখি পালোঁ, অলপ মানে স্পষ্টকৈ দেখা পোৱা নাই। এতিয়া ইনকুৱাৰী কৰিলে তেতিয়া গম পোৱা যাব। আৰু মই প্ৰশাসনক মানে সেইটো ৰিকুৱেষ্ট কৰোঁ যে দাবীও জনাওঁ, এজন দোকানী হয়, মোৰ দোকানবিলাক জ্বলি গ'ল আৰু মোৰ লগত বহুতো ৰাইজৰ দোকান জ্বলি চাৰখাৰ হৈ গ'ল। বহুতৰ মুঠ কিমানমান দোকান জ্বলিছে? মুঠ ইয়াত 15-20খন হ'ব, ফুটপাথৰ লৈ কিনে 15-20খন দোকান হ'ব। ভালে সিহঁতৰ দোকান জ্বলি গৈছে, সকলো চাৰখাৰ হৈ গ'ল। সিহঁতৰ এতিয়া জীৱিকা উপাৰ্জনৰ একো হেৰিয়েই নাই, এনেকুৱা যি সিহঁতি চলিব। মই নিজেই এতিয়া এই দোকানৰ পৰাই ভাড়াবিলাকৰ পৰা চলি আছোঁ, এতিয়া মই নিজেই নিব নোৱাৰা হৈ আছোঁ, ফুটপাথত আহিবলগীয়া হৈ গ'ল। অতি দুখৰ কথা।